আমাৰ নাৰায়ণপুৰ ব্লকৰ অধীনত শ্ৰদ্ধাঞ্জলি CLFৰ যিটো নাৰায়ণপুৰ কি কয় ৰঙতি ইণ্টিগ্ৰেটেড ফাৰ্মাৰ্ছ যিটো ক্লাষ্টাৰ আছে তেওঁলোকৰ 300 গৰাকী মহিলা তেখেতসকলে গোট খাই আজি বহুত দিনৰ পৰা কৃষি ব্যৱস্থাটোৰ লগত জড়িত হৈছে বিশেষকৈ এনিমেল হাজবেণ্ডেৰী ফিচাৰী আৰু আমাৰ এগ্ৰিকালচাৰ এই তিনিওটা বিভাগৰে বিভিন্ন অত্যাধুনিক প্ৰযুক্তিৰে তেওঁলোকে কৃষি কৰ্মত নিয়োজিত হৈছে। আজি আমি গৌৰৱ কৰোঁ যে আমাৰ ৰঙতিৰ 300 গৰাকী মহিলা এতিয়া আত্মনিৰ্ভৰশীল হ'বলৈ তেওঁলোকে এটা পথ নিৰূপণ কৰিছে আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা আজি এখন ট্ৰেক্টৰ এই 300 গৰাকী মহিলাৰ যিটো একত্ৰিতভাৱে কৃষি ক্ষেত্ৰত নিয়োজনৰ তেওঁলোকৰ ইচ্ছা সেইটোক আমি এক প্ৰেৰণা দিবৰ কাৰণে আজি এখন ট্ৰেক্টৰ প্ৰদান কৰা হৈছে আৰু ইয়াৰ যোগেদি আমি এইটোও ক'ব বিচাৰিছোঁ অনাগত দিনত যিসকল মহিলা খেতিয়কে আন্তৰিকতাৰে কৃষি কৰ্মৰ জৰিয়তে আত্মনিৰ্ভৰশীল হ'বলৈ আগবাঢ়ি আহিব তেওঁলোকৰ লগত যে আমাৰ চৰকাৰখন আছে আৰু থাকিব সেই কথাটো আমি বাকীসকল মহিলাকো আজি এই শুভ মুহূৰ্তত জ্ঞাত কৰিছোঁ। মহিলা গোটসকলৰ কাৰণে কিবা আঁচনি এতিয়াতো মহিলাৰে বেছিকৈ অগ্ৰাধিকাৰ দি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে আৰু যিটো কাৰণে আজি তেখেতসকলে খেতিত হাত দিয়াৰ লগে লগে প্ৰয়োজনীয় গোটেইখিনি অত্যাধুনিক বিজ্ঞানসন্মত ব্যৱস্থা সহায় সহযোগ আগবঢ়োৱা হৈছে আৰু বিশেষকৈ যিবিলাক আঁচনি আগতে চলি আছিলে সেইখিনিতো চলি থাকিবই 1 আগষ্টৰ পৰা সেইখিনি আকৌ নিয়মীয়া হ'ব আৰু এইবাৰ বাজেটত নিশ্চিতভাৱে মই যিমানখিনি অলপ ওপৰে গম পাওঁ অসমৰ মহিলাসকলৰ স্বাৰ্থত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে কেইবাটাও যুগান্তৰ কৰি আঁচনি ঘোষণা কৰিবলৈ গৈ আছে। সন্মানীয় বিহপুৰীয়া সমষ্টিৰ বিধায়ক ডাঙৰীয়াই আমাৰ ৰঙতি যি ইণ্টিগ্ৰেটেড ফাৰ্মিং ক্লাষ্টাৰ 300 গৰাকী মহিলা জড়িত আৰু সেই ক্লাষ্টাৰে আমাৰ যি ট্ৰেক্টৰখন অনা হৈছিলে আৰু সেই ট্ৰেক্টৰখন আজি আমাৰ ইন'ভেশ্যন কৰি দিলে ছাৰে শুভ মুহূৰ্তত আৰু কাইলৈৰ পৰা আমি যিহেতু কৃষি কৰ্মত জড়িত হ'ব পাৰিম আজি তেওঁ এয়া উদ্বোধন কৰিছে আৰু আমাৰ অসম চৰকাৰলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অনাগত দিনত যাতে আমাৰ এই প্ৰতিষ্ঠাৰ গ্ৰুপ লোকেল গ্ৰুপ হওক আমাৰ IFC হওক যি আমাৰ SRLMৰ যিখিনি আমাৰ লগত SRLMৰ যিখিনি মহিলা জড়িত হৈ আছে সেইখিনি যাতে আমাৰ এনেদৰে চৰকাৰে সা সুবিধাখিনি প্ৰদান কৰি পেলাই আমাৰ নিজে উপকৃত হোৱাকৈ প্ৰতিগৰাকী বাইদেউ উপকৃত হোৱাকৈ আমাক যাতে সহায় কৰি যায় সেয়াই আমাৰ চৰকাৰলৈ অনুৰোধ।